বৰপেটা ৰোডৰ কলভাঙ্গাত উলহ মালহেৰে মাঘ বিহু পালন। প্ৰতি বছৰৰ দৰে এইবেলিও হিন্দু জাগৰণ অসম বৰপেটা জিলাৰ ঋতুকত আৰু হিন্দু জাগৰণ বৰপেটা ৰোড নগৰ সমিতি তথা কলভাঙ্গা শ্মশান পাৰাৰ স্থানীয় ৰাইজৰ সহযোগত বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটা ৰোডৰ কলভাঙ্গাত বুধবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে মাঘ বিহু উলহ মালহেৰে পালন কৰা হয়। সিদিনা বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ দ্বাৰা মেজিত অগ্নি সংযোগেৰে উক্ত মাঘ বিহুৰ কাৰ্যসূচী আৰম্ভ হয়। বৰপেটা ৰোড পৌৰসভাৰ পৌৰপতি ৰাজেশ চৰকাৰ, বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভূপালী পাঠক চৌধুৰী আৰু বৰপেটা ৰোড পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী সবিতা দেৱনাথ সহ কেইবা শতাধিক ৰাইজে সমবেত হৈ মেজিত সেৱা জনায়। ইয়াৰ পিছত বৰপেটাৰ পৰা অহা পুৰুষৰ দলে নাম কীৰ্তন আৰু বৰপেটা ৰোডৰ মহিলাৰ দলে নাম কীৰ্তন কৰে। ইয়াৰ পিছত দ্ৰোণ সাহিত্য একাডেমীৰ অধ্যক্ষ প্ৰদীপ দেৱনাথৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে ক্ৰমে প্ৰাক্তন অধ্যক্ষ তথা সাহিত্যিক দীনেশ দাস, প্ৰাক্তন অধ্যক্ষ তথা ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত শিক্ষক বিবেক ৰঞ্জন ৰায়চৌধুৰী, ডাক্তৰ হীৰালাল কৰ্মকাৰ, সমাজকৰ্মী মোহনবাসী বৰ্মন, হিন্দু জাগৰণ অসমৰ প্ৰান্তীয় কাৰ্যকৰ্তা ৰূপজ্যোতি দাস, সমাজকৰ্মী ৰাজকুমাৰ সাহা, দীনেশ দাস আৰু বিবেক ৰঞ্জন ৰায়চৌধুৰী উপস্থিত থাকি মাঘ বিহুৰ তাৎপৰ্য অতি সুন্দৰভাৱে ৰাইজৰ আগত ব্যাখ্যা দাঙি ধৰাৰ লগতে শুভ্ৰবত সিংহক আহ্বায়ক, স্থানীয় বিকাশ সাহাক সভাপতি আৰু ৰাজকুমাৰ পাল সম্পাদক হিচাপে লৈ গঠন কৰা মাঘ বিহুৰ উদযাপন সমিতিখনে সুকলমে অনুষ্ঠানটি চলাই নিয়াত ধন্যবাদ জনায়। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, টিভি লাইভ নিউজ।